নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল কলকাতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ছাত্ৰ আন্দোলনত জ্বলিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু তাৰ মাজতে ভাৰত বাংলাদেশ সীমান্তৰ অসমত প্ৰৱেশৰ চেষ্টা 4 গৰাকী বাংলাদেশী নাগৰিকৰ অসমত প্ৰৱেশৰ চেষ্টা চলাই বিএছএফৰ হাতত আটক হল এই 4 গৰাকী বাংলাদেশী নাগৰিক দেশ এৰি অসমত প্ৰৱেশৰ চেষ্টা বাংলাদেশী নাগৰিকৰ নিশা 1:30 কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰে অসমত প্ৰৱেশৰ চেষ্টা চলাই এই 4 গৰাকী বাংলাদেশী নাগৰিকে আৰু অসমত প্ৰৱেশৰ চেষ্টা চলাই বিএছএফৰ হাতত ধৰা পৰিল 4 গৰাকী বাংলাদেশী নাগৰিক তেওঁলোক হৈছে ক্ৰমে মতিউৰ শেখ মুছিয়াৰ মোল্লা তানিয়া মোল্লা ৰীতা মোল্লা এই 4 গৰাকী বাংলাদেশী নাগৰিকে অসমত প্ৰৱেশৰ বা অনুপ্ৰৱেশৰ চেষ্টা চলায় আৰু তেওঁলোকক অসমত প্ৰৱেশত বাধা দিয়ে কৰ্তব্যৰত বিএছএফে এক যুগে এই কথা অৱগত কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ পুনৰ অসম বন্ধ ঘোষণা আৰু অসম বন্ধৰ লগতে স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান উগ্ৰপন্থী সংগঠন আলফাকে ধৰি 18টাকৈ বিদ্ৰোহী সংগঠনৰ বিচ্ছিন্নতাবাদী সংগঠন এনএছিয়ান ইয়ং আং আৰু আলফা স্বাধীনে ভাৰতৰ স্বাধীনতা দিৱস বৰ্জনৰ বাবে যৌথভাৱে আহ্বান জনাইছে লগতে 15 আগষ্টত অসম মণিপুৰ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে বিদ্ৰোহী গোটসমূহে স্বাধীনতা দিৱসৰ দিনা মাজনিশাৰ পৰা নিশা 8 বজালৈকে অৰ্থাৎ 18 ঘণ্টীয়া সম্পূৰ্ণ বন্ধ পালন কৰিবলৈ আহ্বান জনাইছে অৱশ্য সংগঠনকেইটাই স্পষ্ট কৰি দিয়ে যে জৰুৰীকালীন সেৱা সংবাদ মাধ্যম আৰু ধৰ্মীয় কাৰ্যকলাপত কোনো বাধা আৰোপ কৰা নহ'ব এক যৌথ প্ৰেছ বিজ্ঞপ্তিযোগে বিদ্ৰোহী গোটসমূহে ভাৰতৰ স্বাধীনতা দিৱসক প্ৰতাৰণা আৰু উপনিৱেশিক প্ৰতীক বুলি অভিহিত কৰে তেওঁলোকে অভিযোগ কৰে যে যি সময়ত উত্তৰ পূৰ্বাঞ্চলৰ নিষ্ঠুৰ সামৰিক অত্যাচাৰ অবাধ মানৱ অধিকাৰ উলংঘাৰ সৈতে যুঁজি আছে সেই সময়ত ভাৰতে স্বাভাৱিকতাৰ ভাৱমূৰ্তি প্ৰক্ষেপ কৰাৰ চেষ্টা কৰিছে স্বাধীনতা দিৱসক ভাৰতীয় দখল অব্যাহত ৰখাৰ দুখজনক পুৰণি হিচাপে চিহ্নিত কৰি গোটসমূহে ধীৰতাৰে কয় যে হেৰুৱা সাৰ্বভৌমত্ব পুনৰ ঘূৰাই অনাৰ বাবে অপৰিসীম ত্যাগ কৰা বিদ্ৰোহী সেনাৰ বাবে এই দিনটোৰ কোনো তাৎপৰ্য নাই পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাক চালকৰ দৌৰাত্মৰ বাবে 6 জন লোকৰ সৈতে শোকাবহ ঘটনা বলবমলৈ গৈ সাবটিলে কৰুণ মৃত্যু পুনৰ ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাক চালকৰ দৌৰাত্মৰ বাবে 6 জন লোকৰ সৈতে শোকাবহ ঘটনা একেখন ট্ৰাকে দুঠাইত মহতিয়াই নিলে 6 জনকৈ লোকক ট্ৰাকৰ খুন্দাত বলভমলৈ যোৱা 4 জন ভক্তৰ কৰুণ মৃত্যু কোকৰাঝাৰৰ বিহমুৰি কুচুগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ট্ৰাকখনে প্ৰথমে বিহমুৰিত সংঘটিত কৰে দুৰ্ঘটনা বিহমুৰিত 2 জনকৈ লোকক মহতিয়াই পলায়ন কৰে ট্ৰাকখনে আৰু ইয়াৰ পিছতে গোসাইগাঁৱৰ কুচুগাঁৱত 4 জনকৈ লোকক মহতিয়াই নিলে ট্ৰাকখনে ট্ৰাকৰ খুন্দাত বলভমত অংশ লোৱা 4 ভক্তই হেৰুৱালে প্ৰাণ মহামায়া মন্দিৰত পূজা দি বলেৰো পিকআপত উঠিবলৈ লওঁতে এই দুৰ্ঘটনা সংঘটিত হয় আৰু কুচুগাঁৱত নিহত হৈছে শুক্ৰমন ৰায় জয় ৰায় বাপ্পী ঘোষ আৰু বাসুদেৱ ৰায় আৰু এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে নৱ ঘোষ বিনন ৰায় নামৰ আন 2 জন দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ চৰকাৰী চাকৰি কৰিব খোজাসকলৰ বাবে অতি জৰুৰী খবৰ মাজত মাথো আৰু 2টা দিন বাকী শীঘ্ৰেই কৰক এই কাম চৰকাৰী চাকৰি কৰিব খোজা সকলৰ বাবে অতি জৰুৰী খবৰ মাজত মাথো আছে 2টা দিন বাকী এই 2 দিনৰ ভিতৰত এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়ন কৰক এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়নৰ অন্তিম দিন হৈছে 15 আগষ্ট 2024
অন্যথা আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পঞ্জীয়নৰ নাথাকিব বৈধতা। সময় উকলি যোৱাৰ পূৰ্বে শীঘ্ৰেই কৰি লওক পুনৰ পঞ্জীয়ন। 2024 2 জানুৱাৰী পূৰ্বে পঞ্জীয়ন কৰা সকলৰ বাবে এই কাম বাধ্যতামূলক। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে পুনৰ দাখিল কৰিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰতিটো নথি। আগন্তুক তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব এই পঞ্জীয়ন। অন্যথা পৰীক্ষাত বহাৰ পৰা বঞ্চিত হ'ব পাৰে আবেদনকাৰী। শীঘ্ৰেই পুনৰ পঞ্জীয়ন কৰক সেৱা সেতু পৰ্টেলৰ জৰিয়তে। পঞ্জীয়ন কৰিবলৈ আপুনি ভিজিট কৰক https://sewasetu.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে আপুনি লগ ইন আৰু ৰেজিষ্টাৰ দুয়োটাই কৰিব পাৰিব। পৰৱৰ্তী খবৰ, ৰাজ্যৰ পেটুৱা পুলিচসকল সাৱধান। অসম আৰক্ষীক বিপদৰ আগজাননী ডিজিপি জিপি সিঙৰ। 16 আগষ্টৰ পৰা ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত হ'ব BMI টেষ্ট। পুনৰ অসম আৰক্ষীত কৰা হ'ব BMI টেষ্ট। মেদমহল আৰক্ষী পৰিব বিপদত। অসম আৰক্ষীলৈ বিপদৰ আগজাননী ডিজিপি জিপি সিঙৰ। ৰাজ্যত এইবাৰ 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব BMI টেষ্ট। 16 আগষ্টৰ পৰা ৰাজ্যত আৰম্ভ হ'ব এই টেষ্ট। গুৱাহাটী মহানগৰীৰ 4th আৰু 10th এপিবিএনত হ'ব এই পৰীক্ষা। 17 আগষ্টৰ পৰা ৰাজ্যৰ অন্যান্য জিলাত অনুষ্ঠিত হ'ব BMI টেষ্ট। আৰু পেটুৱা পুলিচৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। আজিৰ দিনটোত এই ঘোষণা কৰিছে অসম আৰক্ষী ডিজিপি জিপি সিঙে। পৰৱৰ্তী খবৰ, সামৰণি পৰিল পেৰিছ অলিম্পিক 2024 আৰু এইবাৰ স্বৰ্ণ অবিহনে পেৰিছৰ অভিযান সমাপ্ত ভাৰতৰ। 1টা ৰূপ আৰু 5টা ব্ৰঞ্জ সহ মুঠ 6টা পদকেৰে এই তালিকাৰ 71 সংখ্যক স্থানত এইবাৰ স্থান লাভ কৰিছে ভাৰতে। আৰু 40টা স্বৰ্ণ সহ সৰ্বমুঠ 126টা পদকেৰে এই তালিকাৰ শীৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰ। পৰৱৰ্তী খবৰ, পদত্যাগ কৰা নাই চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। বাতৰি কাকতত যি প্ৰকাশ পাইছে সেয়া ভুৱা। পদত্যাগক লৈ দেশ এৰাৰ পূৰ্বে বা এতিয়া কোনো ধৰণৰ মন্তব্য কৰা নাই শ্বেখ হাছিনাই। আৰু বাংলাদেশ সেনাই যি তথ্য প্ৰকাশ কৰিছে পদত্যাগ কৰাৰ কথা, সেই তথ্য ভুৱা বা মিছা। সামাজিক মাধ্যমত এই মন্তব্য শ্বেখ হাছিনাৰ পুত্ৰ। পৰৱৰ্তী খবৰ, অসমৰ পিছত এইবাৰ বিহাৰত বলভমলৈ যোৱা ভক্তৰ সৈতে ভয়ংকৰ অঘটন। পদপিষ্ট হৈ 7জন লোকৰ মৃত্যু, লগতে আহত হৈছে আন কেইবাজনো লোক। শাওণ মাহৰ 4ৰ্থ সোমবাৰৰ দিনটোতেই এই কৰুণ ঘটনা সংঘটিত হৈছে। পুনৰ বলভমলৈ যোৱা ভক্তৰ সৈতে ভয়ংকৰ ঘটনা। এইবাৰ পদপিষ্ট হৈ প্ৰায় 7জনকৈ লোকে হেৰুৱালে প্ৰাণ। এই ঘটনাত 40জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে। বাবা সিদ্ধনাথ মন্দিৰত প্ৰচণ্ড ঠেলা হেঁচাৰ বাবে এই কৰুণ ঘটনা সংঘটিত হৈছে। ঠেলা হেঁচাত পদপিষ্ট হৈ প্ৰায় 7জন লোকৰ মৃত্যু হৈছে। শাওণ মাহ উপলক্ষে মন্দিৰত সমাগম হৈছিল হাজাৰ হাজাৰ ভক্তৰ। বিহাৰৰ বাবা সিদ্ধনাথ মন্দিৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, সমাগত 15 আগষ্ট স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ। এইবাৰ ঢেকিয়াজুলিৰ বাতাচীপুৰত উদ্ধাৰ হৈছে এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ। উদ্ধাৰ হৈছে 10টা গ্ৰেনেড, এটা 7.5 ৰিভলভাৰ, এটা পিষ্টল। প্ৰাক্তন NDFBৰ সদস্যৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে এই অস্ত্ৰ ভাণ্ডাৰ। তামোলবাৰীৰ লাইজ ওৰফে লালৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰখিনি। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।